আজি আমি আহিলোঁ মামা ঘৰলৈ। মামা ঘৰত ঘপককৈ পাই গ'লে আমাৰ ডাঙৰ বা কি সুন্দৰ হাঁহি। তাৰপিছত আকৌ এজন লগ পাই গ'লোঁ আমাৰ মাহী। এয়া মোৰ মাহীৰ ল'ৰা, ডাঙৰ মাহীৰ ল'ৰাটো ঘপককৈ পাই গ'লোঁ আমাৰ মামা সকামত। কেনেকুৱা লাগিছে যে সকামলৈ আহি? সকামলৈ ভাল লাগিছিলে। আমাৰ আটাইতকৈ মানে সৰু মামা, তেখেতৰ আজি 11 দিনতে আমি কাজ কৰি আছোঁ। তেখেতে থাকক, তেখেতৰ আত্মাই শান্তি পাওক। এয়া আজি মামা সকামৰ দিনাখনি এয়া ভকতসকলে পায়স বনাইছে। ইমান সুন্দৰকৈ পায়স বনাইছে দেখিছেনে? এয়া একদম পায়স প্ৰসাদ। এয়া বৈষ্ণৱসকল সকলো আছে। এয়া আমাৰ গাঁৱৰ মুৰব্বী ভকত। এয়া আমাৰ দুগৰাকী বাইদেৱে হয়। সুন্দৰ হাঁহি মামাৰ ঘৰলৈ আহিলে সকামলৈ। প্ৰসাদ লৈ আহিছোঁ। ইয়াৰ লগতে আমাৰ ভাগিনক পাই গ'লোঁ। আপোনালোকে ছাপোৰ্ট কৰিব, তেওঁ ভিডিঅ' ভাল ভিডিঅ' বনাই যাব আপোনালোকে, আৰু ধুনীয়া ভাওনা জেগাত যায়, ভাল অভিনেতাক পায়। এয়া আমাৰ গাঁৱৰে ছাৰ, ছাৰ আহিলে প্ৰসাদ খাই বৈ। ছাৰ কেনেকুৱা লাগিছে আমাৰ পৰিৱেশটো আজি? কি হেৰি সেইটো দীপকে দেখোন এখন মাৰি দিছে।